গুড আফটাৰনুন এভৰিৱান। এয়া মাছ ওলা এটা আহিলে ৰাতিপুৱাই আৰু মাছ কেইটামান লৈ থওঁ বুলি ভাবিলোঁ। সেইফালে বাচি কুচি ধুনীয়াকৈ চব হালধি নিমখ সানি একদম ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এইফালে কেৰাহীখনো পাতি দিলোঁ আৰু মাছখনো মানে ফ্ৰাই কৰিবলৈ লৈছোঁ অলপ অলপকৈ। আৰু এইফালে মাছকেইটা দি আছোঁ ইফালে সিফালেকৈ লৰাই মেলি ধুনীয়াকৈ। কেৰাহীখনো খুব ভালদৰে গৰম হোৱাৰ কাৰণে মাছখিনি মানে ভাজি মানে ভাল লাগিছে। আৰু ইফালে এতিয়া উলটিয়াই দিমগৈ ধুনীয়াকৈ। আৰু এইফালে মানে আলু বিলাহী আৰু পিঁয়াজো কাটি ৰেডি কৰি থৈছোঁ। এইফালে মিক্সাৰতে মছলাও পিচিছোঁ, লগতে সৰিয়হ অকণমান। এইফালে মাছ অলপমান মানে ভজা হৈ গ'ল, উলিয়াই থ'লোঁ। সেয়া একদম মাছকেইটাও বহুত ধুনীয়া ধুনীয়া আৰু একদম চিকচিকীয়া মাছকেইটা দেখিবলৈও ধুনীয়া। চব ভাজি কৰি উলিয়াই ল'লোঁ। এইফালে আলু মানে ধুনীয়াকৈ মানে মই ভাজি আছোঁ। একদম আলু মানে ৰঙা নোহোৱালৈকে মই ভাজিয়ে থাকোঁ, মানে তেতিয়াহে খাবলৈ বহুত সোৱাদ হয় আৰু চবেই ভাল পায় খাই পেলাই। এইফালে বিলাহীকণো দি দিলোঁ, দি পেলাই ভালকৈ মই মানে লৰাই আছোঁ। আৰু মানে ধুনীয়াকৈ মছলা চছলাখিনি দি দিছোঁ, বাতি থোৱা মছলা ধুনীয়াকৈ ভাজি অকণমান মানে মছলা পানী দি দিম। দিয়াৰ পাছত আৰু খুব ভালদৰে লৰাই ল'ম। এইফালে লৰাই আছোঁ খুব ধুনীয়াকৈ। এয়া মছলা পানী হৈ গ'ল আৰু এতিয়া ৰেডি আৰু ধুনীয়াকৈ।